হাই ভোল্টেজ এটা সমষ্টি যোৰহাট সমষ্টি 14টা সমষ্টিৰ লোকসভা নিৰ্বাচন আৰু আটাইতকৈ যদি হাই ভোল্টেজ সমষ্টি বুলি কওঁ সেইটো হৈছে যোৰহাট লোকসভা সমষ্টি আৰু হাই ভোল্টেজ যুঁজ বুলি কওঁ তেতিয়াহ'লে গৌৰৱ গগৈ আৰু তপন গগৈৰ যুঁজখন মোৰ সৈতে আছে বিজেপি প্ৰাৰ্থী তপন গগৈৰ কাষলৈ মই আহিব বিচাৰিছোঁ আমি দেখিছোঁ প্ৰথমতে আপুনি ভৰিখন ভাল পাইছেনে আপুনি বহি আছে ভৰিখন আপোনাৰ এতিয়া সুস্থ হৈছেনে মই প্ৰথমে মোৰ যোৰহাট লোকসভা সমষ্টিৰ লগতে সমগ্ৰ অসমবাসী ৰাইজক ৰঙালী বিহুৰ ওলগ জনাইছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ নতুন বছৰটো প্ৰত্যেকৰ কাৰণে ভাল হওক আশাবোৰ পূৰ হওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু ৰাইজৰ আশীৰ্বাদ আছে মোৰ ওপৰত ভৰিটো মই পৰ্যায়ক্ৰমে ভাললৈ আহি আছে আৰু দুই এদিনতে মই খোজকাঢ়িবৰ কাৰণে মই সক্ষম হ'ম এই বিশ্বাসটো মোৰ আছে তেওঁ লাহে লাহে ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে নিৰ্বাচনৰ সময় গতিকে মই একেবাৰে পোনপটীয়াকৈ আপোনাক তেওঁ যথেষ্ট ব্যস্ত দুটা কথা মই সুধিব বিচাৰিছোঁ এটা কথা ছ'চিয়েল মিডিয়াত বিশেষকৈ চৰ্চিত হৈ আছে যে গৌৰৱ গগৈক আপুনি প্ৰত্যাহ্বান বুলি ভাবেনে প্ৰত্যাহ্বান হৈছে নেকি গৌৰৱ গগৈ নাই তেনে কোনো কথা নাই আপুনি দেখিছে প্ৰতিখন সভাত আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে আজি এখন চাহ বাগিচা এই চাহ বাগিচা জনসাধাৰণ ইয়ালৈ ওলাই আহিছে তেওঁলোকে ওলাই আহিছে নৰেন্দ্ৰ মোদী ডাঙৰ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব লাগিব সেই স্বাৰ্থত ওলাই আহিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি বিকাশৰ যাত্ৰা আৰম্ভ কৰিছে প্ৰতিখন জিলা প্ৰতিটো সমষ্টি আজি উন্নয়নমূলক কাম কাজে আগুৱাই লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছে আৰু সকলোৱে বিচাৰে যে ডাবল ইঞ্জিনৰ চৰকাৰ দিল্লীত আমাৰ চৰকাৰ হ'ব ইয়াতো আমাৰ চৰকাৰ আছে আৰু দুইখন চৰকাৰ থকাৰ লগে লগে আমাৰ কাম কাজ কৰাৰ ক্ষেত্ৰত কেতিয়াও অসুবিধা নহয় আৰু আপোনালোকে দেখিছে যে 2016 চনৰ আগৰ অসম 2016 চনৰ পিছৰ অসম 2016 চনৰ আগৰ অসমখন কেতিয়াও ৰাইজে চাব নিবিচাৰে কাৰণ 2016 চনৰ আগত কোনো ধৰণৰ উন্নয়নমূলক কাম কাজ তেনেধৰণে হোৱা নাছিল এই 8টা বছৰত এতিয়া অসমখনৰ চেহেৰাই পৰিৱৰ্তন হৈ গৈছে আজি যোৰহাট লোকসভা সমষ্টি আমাৰ চেহেৰা পৰিৱৰ্তন হৈ গৈছে প্ৰত্যাহ্বান নহয় একোৱে প্ৰত্যাহ্বান নহয় সকলো শ্ৰেণীৰ ৰাইজে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোট প্ৰদান কৰিব ইতিমধ্যে ডিচিশ্যন লৈছে আৰু মোক মিত্ৰজোঁট প্ৰাৰ্থী হিচাপে ইয়াৰ পৰা জিকাই পঠাব কাৰণ আপোনালোকে দেখিছে যে এতিয়া ধুদৰালি কেনেকুৱা জৰাজীৰ্ণ আছিলে এই ধুদৰালি এতিয়া অসমমালাৰ জৰিয়তে আমি নিৰ্মাণ কৰাৰ কাৰণে টেণ্ডাৰ হৈ গৈছে চব কাম চলি আছে এতিয়া এইবিলাক কামটো আগতে কোনো কৰা নাছিল আজি যদি আপোনালোকে চাই তিতাবৰৰ পৰা আমাৰ বৰহোলাৰ পৰা একেবাৰে যোৰহাটলৈকে আমি অসমমালাৰ জৰিয়তে ডাঙৰ ৰাস্তা আমি নিৰ্মাণ কৰি আছোঁ এখন চৰকাৰী আইন মহাবিদ্যালয় আজি মৰিয়নিৰ ভিতৰত হৈ আছে তেনেধৰণৰ স্কিল ডেভেলপমেণ্ট চেণ্টাৰ মৰিয়নিৰ ভিতৰত হৈ আছে কিমান যে কাম ষ্টেডিয়ামৰ মানে কাম চলি আছে ইয়াত এইবিলাকতো আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে কৰি থকা হৈছে চব কৰি আছে ভিতৰে আপোনালোকে গলিয়ে গ'লে ৰাস্তাবিলাক দেখিব কেনেকুৱা ভাল ৰাস্তা নিৰ্মাণ হৈ আছে চাহ বাগানৰ শ্ৰমিকৰ লাইনৰ ৰাস্তা আমি প্ৰতিখন বাগানত 1 কোটিকে আপুনি উন্নয়নৰ কথাটো কৈছে মই গম পাইছোঁ উন্নয়নৰ কথা উন্নয়ন যথেষ্ট হৈছে আপুনি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী মই আপোনাক সুধিব বিচাৰিছোঁ যোৰহাটৰ যুঁজখন গৌৰৱ গগৈ ভাৰ্চেছ বিজেপি হৈছে নেকি গৌৰৱ গগৈ ভাৰ্চেছ তপন গগৈ হোৱা নাই নেকি একেবাৰে পোনপটীয়াকৈ মোক উত্তৰটো লাগে মানুহে কি বিচাৰে উন্নয়ন বিচাৰে আমিতো উন্নয়নৰ কথা কৈ মানুহৰ ওচৰলৈ গৈছোঁ মানুহে সদায় উন্নয়ন ঘৰৰ ওচৰৰ ৰাস্তাটো ভাল হ'ব লাগে মানুহে বিচাৰে গাঁওখনত বিজুলী বাতি পোহৰ হ'ব লাগে মানুহে বিচাৰে গাঁওখনৰ বিশুদ্ধ খোৱা পানী হ'ব লাগে মানুহে বিচাৰে গাঁওখনৰ কাষৰ স্কুলখন ভাল হ'ব লাগে ৰাইজে বিচাৰে ভাৰতীয় জনতা পাৰ্টি চৰকাৰে আমি সেই কাম কাজবিলাক কৰি আছোঁ সেইকাৰণে প্ৰত্যাহ্বান ক'তোৱে নাহে মাইক্ৰ' লেভেললৈকে আমাৰ সংগঠন আছে আমাৰ দলীয় কাৰ্যকৰ্তাসকলে দিনে নিশাই কাম কৰি আছে আৰু সেইকাৰণে 19 তাৰিখটো আহিবলৈ দিয়ক সকলো শ্ৰেণীৰ ৰাইজে ভোট দিব কাইলৈ প্ৰিয়ংকা গান্ধীৰ তিতাবৰত তেওঁৰ ৰেলী আছে সমান্তৰালকৈ আমি যদি চাওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো জনসভা আছে তেওঁৰো ৰেলী আছে গতিকে ক'ৰবাত এফালে প্ৰিয়ংকা গান্ধী এফালে মুখ্যমন্ত্ৰী ক'ৰবাত মাত্ৰাটো সমানে গৈছে নেকি প্ৰিয়ংকা গান্ধী আহিবৰ কাৰণেই মুখ্যমন্ত্ৰীগৰাকী ইয়াতে ৰেলী কৰিব নেকি নাই আমাৰতো আগৰ চিডুলে আছে আমাৰ চিডুল আগতে থাকে আমাৰ চিডুল আজি 10-15 দিনৰ আগতে ঠিক কৰা থাকে যে কোনে ক'ত কেতিয়া মিটিংবিলাক কৰিব আমাৰ হঠাৎ মিটিঙৰ চিডুল নহয় কেতিয়াও সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ প্ৰতিটো লোকসভাতে মিটিং কৰি আছে আৰু নিজৰ চিডুল মতে মিটিং কৰি আছে সেইটো লৈ কোনো ডাঙৰ কথা নহয় কাইলৈ এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে মাজুলীত মিটিং কৰিব মুখ্যমন্ত্ৰী মহোদয়ে শিৱসাগৰ মিটিং কৰিব আমাৰ পুৰণি চিডুল সেইবিলাক নতুন চিডুল কেতিয়াও নহয় আগৰ পুৰণি চিডুল মতে আমাৰ মিটিং চলি থাকিব আৰু প্ৰিয়ংকা গান্ধী যে আহিব তিতাবৰত তেওঁ জনসভা কৰিব ৰেলী কৰিব গতিকে আপোনাৰ বাবে এয়া ক'ৰবাত মই আকৌ কৈছোঁ শব্দটো প্ৰত্যাহ্বান হ'ব নেকি প্ৰত্যাহ্বান ক'তোৱে নাই আমাৰ প্ৰত্যাহ্বান ক'তোৱে নাই ভাৰতীয় জনতা পাৰ্টি এতিয়া অকল সকলোৱে আগ্ৰহেৰে ৰৈ আছে যে 19 তাৰিখটো আহিবৰ কাৰণে ৰাইজে ভোট প্ৰদান কৰিব আৰু ইয়াৰ পৰা মোক বিপুল ভোটৰ ৰাইজে জিকাই পঠাব আৰু গৌৰৱ গগৈ সন্দৰ্ভত গৌৰৱ গগৈয়ে সৰব এগৰাকী সাংসদ বুলি কয় সমান্তৰালকৈ তপন কুমাৰ গগৈ ক'ৰবাত নীৰৱ হৈ থাকে বুলি কয় গতিকে এই ক্ষেত্ৰত কি কয়
মোকতো ৰাইজে চিঞৰ বাখৰ কৰিবলৈ সংসদলৈ পঠিওৱা নাই মোক ৰাইজে পঠাইছে মোৰ লোকসভা সমষ্টি কাম কৰিবৰ কাৰণে মোকতো নৰেন্দ্ৰ মোদী ডাঙৰীয়াক গালি পাৰিবৰ কাৰণে সংসদলৈ পঠিওৱা নাই মোকতো গৃহমন্ত্ৰী মহোদয়ক গালি পাৰিবলৈ সংসদলৈ পঠিওৱা নাই এনেই চিঞৰ বাখৰ কৰিবৰ কাৰণে মোক সংসদলৈ পঠিওৱা নাই মোক পঠিয়াইছে যে মোৰ লোকসভা সমষ্টিত যিখিনি সমস্যা আছে সেই সমস্যাখিনি উত্থাপন কৰিব লাগে সমস্যা সমাধান কৰিব লাগে তাৰ কাৰণে মই কৈছোঁ আজি যদি আপোনালোকে চাই এখন গিবন অভয়াৰণ্য ইয়াত আছে এই গিবন অভয়াৰণ্যত আমাৰ এটা আপুৰুগীয়া বান্দৰ আছে যি বান্দৰ দুটা ফেমিলি ৰেল লাইনডাল মাজেদি যোৱাৰ কাৰণে ইপাৰ সিপাৰ হ'ব নোৱাৰে কাৰণ থাকি গ'ল তেওঁলোকে মাটিত নামিব নোৱাৰে যে সেই বান্দৰ আপুৰুগীয়া বান্দৰৰ কথাটো কোনো আজিলৈকে সংসদৰ মজিয়াত কোৱা নাই মই কৈছোঁ সংসদৰ মজিয়াত মই তাত উত্থাপন কৰিছোঁ আৰু যাৰ কাৰণে ৰেল মন্ত্ৰী ডাঙৰীয়া আৰু এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়াই এতিয়া সেই প্ৰজাতিটো আমাৰ যাতে সংৰক্ষণ কৰিব পৰা যায় তেওঁলোকৰ যাতে অস্তিত্বৰ সংকট নহয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে সেইবিলাক কথাহে মই সংসদৰ মজিয়াত ক'ম এনেই মণিপুৰলৈ চিঞৰ-বাখৰ কৰি সদন ত্যাগ কৰি কাৰোবাক গালি পাৰি তাৰ কাৰণে মোক যোৰহাট লোকসভা সমষ্টি ৰাইজে পঠিওৱা নাই মোৰ নিজৰ কাম কৰিবৰ কাৰণে পঠাইছে সংসদৰ মজিয়াত ৰেকৰ্ড চাই ল'লে হ'ল মই কোনকেইটা বিষয়ত কথা কৈছোঁ আৰু কোনকেইটা বিষয় ইয়াত সমস্যা সমাধান হৈছে মোৰ তাত এতিয়া এখন জৱাহৰ নৱোদয় বিদ্যালয় লাগে মই তাত সংসদৰ মজিয়াত উত্থাপন কৰিছোঁ মন্ত্ৰী ডাঙৰীয়াই লগে লগে চিঠি দিছে মাটি দিবৰ কাৰণে এতিয়া 100 বিঘা মাটি দিছোঁ 6 মাহৰ ভিতৰত মোৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ কাম আৰম্ভ হ'ব মোৰ ভৱিষ্যতৰ প্ৰজন্মই আমাৰ তাত পঢ়া শুনা কৰিব পাৰিব সেইবিলাক বিষয় মই তাত উত্থাপন কৰিম শিৱসাগৰত মোৰ পেট্ৰলিয়াম ইনষ্টিটিউট আছে ৰাজীৱ গান্ধী পেট্ৰলিয়াম ইনষ্টিটিউট সেইখন ইনষ্টিটিউট এতিয়া ডিপ্ল'মা হৈ আছে সেইখন চলি আছে আমেথিৰ জয়েছৰ পৰা চলি আছে তাত বহে তেওঁলোকৰ ডাইৰেক্টৰ এইখন ডিপ্ল'মা ইয়াত মই কৈছোঁ যে এখন ডিপ্ল'মা কিয় সেইখন আমাৰ ইয়াতে স্বতন্ত্ৰ কৰিব লাগে ডিগ্ৰী ইয়াত প্ৰদান কৰিব লাগে ইয়াতে যাতে ল'ৰাই বিটেক কৰিব পাৰে ইয়াতে যাতে ল'ৰাই এমটেক পঢ়িব পাৰে ইয়াতে ল'ৰাই যাতে PhD কৰিব পাৰে তাৰ কাৰণে এখন স্বতন্ত্ৰ কৰিব লাগে সংসদৰ মজিয়াত সেইবিলাক কথাহে ক'ম মইতো এনেই চিঞৰ-বাখৰ কৰি গালি পাৰিবৰ কাৰণে মইতো তালৈ যোৱা নাই আমাৰ 303জন সাংসদ আছে কোনে কেতিয়া ক'ত কথা ক'ব আমাৰ হুইপে ঠিক কৰি দিয়ে বিৰোধী পাৰ্টিটো মাত্ৰ 50জন নে 54জন সাংসদ আছে তেওঁলোকৰ কথা কোৱা মানুহেই নাই 4জন নে 5জন আছে সেইখিনি তেওঁলোকে চিঞৰিব লাগিব প্ৰতিটো বিষয়তে কিন্তু আমাৰ NDAৰে আছে 300 কিমানজন অকলে আমাৰ আছে 303জন আমাৰ তাত কোনে কোনটো বিষয়ত কথা ক'ব আমাৰ হুইপে তাত ঠিক কৰে সেইকাৰণে মই যিখিনি কথা কৈছোঁ সেইখিনি চাই ল'লেই হ'ল আৰু ৰাইজে বুজি পায় ৰাইজেতো সকলো কথা বুজি পায় সমস্যা সমাধান হৈ আছে 125 ফুট উচ্চতাৰ আজি লাচিতৰ প্ৰতিমূৰ্তি ইয়াত নিৰ্মাণ হৈ গ'ল লাচিত বৰফুকনক বিশ্ববাসীৰ আগলৈ উলিয়াই নিবৰ কাৰণে কিমান বছৰৰ পৰা চৰকাৰ চলি আছে 52 চনৰ পৰা কোনোবাই কাম কৰিলে নি কোনো নাই কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে কৰিলে 400 বছৰীয়া জন্ম জয়ন্তী আমি দিল্লীত পাতিলোঁ 125 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি ইয়াত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰিলে এতিয়া 55 বিঘা মাটিত প্ৰকল্পৰ কাম চলি আছে ল'ৰা ছোৱালীয়ে গৱেষণা কৰিব পাৰিব ভৱিষ্যতৰ দিনত পৰ্যটক আহিলে সেইবিলাক চাব পাৰিব শিৱসাগৰত আজি ৰংঘৰৰ 140 কোটি টকাৰে সৌন্দৰ্যবৰ্ধনৰ কাম চলি আছে তাত আমি 85 বিঘা মাটি লৈছোঁ ইয়াৰ পিছতে আমি তাত তলাতল ঘৰ সৌন্দৰ্যবৰ্ধনৰ কাম আৰম্ভ কৰিম লগে লগে আপোনালোকে দেখিছে যে শিৱসাগৰত মেডিকেল কলেজ আধাৰশিলা কৰা হ'ল মেডিকেল কলেজৰ কাম চলি আছে আজি চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কিমান চৰকাৰ আহিলাৰ গ'ল কোনো চৰকাৰেতো নকৰিলে কাম চবেই কৈ থাকে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব লাগে কিন্তু ক্ৰাইটেৰিয়া ফুলফিল কৰিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আমাৰ চৰকাৰৰ দিনত আমি সেইখিনি কৰাৰ পিছত এতিয়া আমি ডছিয়াৰ ছাবমিট কৰাৰ পিছত এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যেতিয়া ইউনেস্কোলৈ প্ৰেৰণ কৰিলে আজি 6 মাহৰ ভিতৰতে আমিতো চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ পাম প্ৰত্যেকেই গৌৰৱৰ অধিকাৰী হ'ম 19 তাৰিখ আহিবলৈ দিয়ক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটা প্ৰাৰ্থী হিচাপে মোক ভোট প্ৰদান কৰিব ইয়াৰ পৰা জিকাই পঠাব সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল মাজুলী এতিয়া যোৰহাটলৈ আহিল গতিকে আপুনি কি ভাবে মাজুলীয়ে কেনেধৰণে আপোনাক উপকৃত কৰিব না মাজুলীবাসী ৰাইজেতো বহুত ভোট দিব কাৰণ মাজুলী মোৰ কাৰণে নতুন মই মাজুলীৰ কাৰণে নতুন আৰু মাজুলীবাসী ৰাইজ আগ্ৰহী হৈ আছে ভোট দিবৰ কাৰণে তেওঁলোকে বহুত ভোট দিব কাৰণ মাজুলী যিমান ডেভেলপমেণ্ট হৈছে মাজুলী ভাবিব নোৱাৰা ধৰণে ডেভেলপমেণ্ট হৈছে কোনো চৰকাৰ দিনৰ আগতে হোৱা নাই ভাৰতীয় জনতা পাৰ্টিৰ দিনত মাজুলী ডেভেলপমেণ্টৰ কাম আজি অগ্ৰসৰ চলি আছে আজি মাজুলী আৰু যোৰহাট সংযোগী দলং 26 চনৰ ভিতৰত সেই দলঙৰ ওপৰেদি ৰাইজ অহা যোৱা কৰিব পাৰিব আজি যদি আপোনালোকে চাই লখিমপুৰ জিলাৰ লগত বিপুৰীয়া কানেক্টিং কৰি এখন ব্ৰিজ বনাই থকা হৈছে সেইবিলাকতো ডেভেলপমেণ্ট হৈছে মাজুলীৰ বিশ্ববিদ্যালয় স্থাপন কৰা হ'ল মাজুলী অলিয়ে গলিয়ে ৰাস্তা পকীকৰণ হৈ গ'ল আৰু সেইকাৰণে মাজুলী ৰাইজে বিচাৰি আছে যে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষতে ভোট প্ৰদান কৰিব আৰু 19 তাৰিখে মাজুলীয়ে ভোট দিবই কিমান ভোটত আপুনি জয়ী হ'ব বুলি আশা কৰিছে মিনিমাম 2 লাখ তাৰ ওপৰতো মই নাই কোৱা মিনিমাম 2 লাখ তাৰ ওপৰত যাব আপোনাৰ প্ৰতিদ্বন্দ্বীক আপুনি কি ক'ব না মোৰতো ক'বলগীয়া একো নাই এইটো এখন গণতান্ত্ৰিক দেশ এই গণতান্ত্ৰিক দেশত আমি গণতান্ত্ৰিকভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'বই লাগিব সকলোৱে আৰু সেই নিৰ্বাচন আমি সুস্থ এটা বাতাবৰণত আমি সকলোৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ
সেইকাৰণে প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ কেণ্ডিডেটটো দিবই আৰু আমি প্ৰতিটো ৰাজনৈতিক গৌৰৱ গগৈ এনেধৰণৰ কথা কৈছে যে যোৰহাটত স্বাভিমানৰ এখন যুঁজ যোৰহাটে যদি গৌৰৱ গগৈক জিকাই নপঠায় তেতিয়াহ'লে যোৰহাটবাসীয়ে লাজ পাব এনেধৰণৰ কথা কিছুমান চৰ্চিত হৈছে এই সন্দৰ্ভত কি কয় সেইটো যিসকলে কৈ আছে তেওঁলোককে সুধিব যিসকলে কৈছে তেওঁলোকক সুধিব সেইকাৰণে যোৰহাটবাসী ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক জিকাই পঠাব এইটোৱে মই ক'লোঁ আজি তাৰিখত ধন্যবাদ